1995 চনৰ কোনোবা এদিনা জুবিনৰ গৰিমাৰ লগত জনা শুনা হয়। তেতিয়া গৰিমা বম্বে ছফিয়া কলেজৰ BA ইংৰাজী বিভাগৰ ক্লাছৰ ছাত্ৰী আছিল। 2002 চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ আমাৰ ঘৰলৈ বোৱাৰী হৈ আহে। যোৰহাট আৰু গুৱাহাটীত ধুমধামেৰে ৰাইজৰ আশীৰ্বাদেৰে শুভ বিবাহ সম্পন্ন কৰা হ'ল। তাৰ আগৰ 1.5 বছৰৰ ভিতৰত আমাৰ পৰিয়ালত আটাইতকৈ ডাঙৰ আৰু শোকাবহ দুৰ্ঘটনা ঘটিল। এই দুইটা ঘটনাই আমাৰ হৃদয় জৰ্জৰিত কৰি পেলালে। জুবিন বুজাব নোৱাৰাকৈ ব্যথিত হ'ল। হেপাটাইটিছ ৰোগত ভোগা মাকক জুবিনে বম্বেলৈ নি তাৰ লীলাৱতী হস্পিটেলত চিকিৎসা কৰাইছিল। তাতেই 3 ছেপ্টেম্বৰ 2000 চনৰ পুৱতি নিশা ইলিয়ে শেষ নিশ্বাস ত্যাগ কৰে। কাষত জুবিন আৰু আমাৰ সৰু ছোৱালী মমন আৰু আমাৰ ভাবী বোৱাৰী গৰিমা আছিল। দ্বিতীয় ঘটনা ঘটে 2002 চনৰ 16 জানুৱাৰীৰ সন্ধ্যা 6 মান বজাত। জুবিনহঁত চতিয়াত প্ৰগ্ৰেম কৰিবলৈ যাওঁতে জুবিন হেন্সবোৰৰ সৈতে বাছখনত গৈছিল। তেওঁৰ নতুন ফৰ্ড আইকন গাড়ীত জংকি, ষ্টিয়াৰিঙত জয়ন্ত পাত্ৰ, যি তেতিয়ালৈকে জুবিনৰ প্ৰিয়তম বন্ধু, ড্ৰাইভাৰ আৰু মেনেজাৰ আছিল। পাছৰ ছিটত লিখক ৰবচন বৰুৱা আছিল। এওঁই জুবিনৰ বম্বেত প্ৰথম চোৱা জীৱনক লৈ ইউনিটি কম্পাউণ্ড নামেৰে এখন গ্ৰন্থ লিখিছিল। আনফালৰ পৰা অহা তীব্ৰবেগী ট্ৰাক এখনৰ খুন্দাত জংকিহঁত যোৱা ফৰ্ড আইকনখন চূৰ্ণাকৃত হয়। জংকি আৰু জয়ন্তৰ থিতাতে মৃত্যু ঘটে। ৰবচন GNRCত গম্ভীৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰি থাকিব লগা হয়। এই ৰবচনৰ লগতেই জংকিৰ বিবাহৰ কথা হৈছিল। জুবিন প্ৰায় অস্থিৰ হৈ পৰিল। তাতে তেওঁৰ লগৰ কিছু বন্ধু বান্ধৱৰ কিছুমান ব্যৱহাৰে আমাক আৰু জুবিনৰ শুভাকাংক্ষীসকলক গভীৰ চিন্তাত পেলালে। তেতিয়া উপায়ন্তৰ হৈ আমি সকলোৱে আলোচনা কৰি সোনকালেই জুবিন আৰু গৰিমাৰ বিয়া সম্পন্ন কৰি দিলোঁ। সহযাত্ৰীৰ সৎসংগই জীৱনৰ বেদনা শান্ত কৰাৰ আশাত। ইতিমধ্যে মোৰ চাকৰিৰ খাতিৰত আৰু আমাৰ প্ৰিয় দুজনৰ অকাল মৃত্যুৰ হেতু আমি সকলো মোৰ চাকৰিস্থল গুৱাহাটীৰ অসম প্ৰশাসনিক প্ৰশিক্ষণ কলেজ খানাপাৰালৈ উঠি আহোঁ। জংকিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইগন'ত অসমীয়া MA ক্লাছত আৰু মমনে কটন কলেজৰ ভূগোল বিষয়ত MA ক্লাছত নাম লিখিলে। জংকিৰ MA পাছ কৰা নহ'লগৈ। চিনেমা, থিয়েটাৰ আৰু গানত ব্যস্ত থাকিব লগাৰ হেতু তেওঁ কৰেছপণ্ডেঞ্চ কৰ্ছত নাম লিখিছিল। মমনে তেওঁৰ বান্ধৱী সুমিৰে সৈতে 2 বছৰৰ পাছত MA কৰিলে। পাছলৈ সেই সুমিৰে ককায়েক সুমনৰ সৈতে মমনৰ বিবাহ হয় 2003 চনত। মমন নিজে ভাৰত নৃত্যম আৰু সত্ৰীয়া নৃত্যত প্ৰতিয়সী আছিল। যোৰহাটৰ উপৰি গুৱাহাটীতো কেইবাটাও অনুষ্ঠান কৰিছিল। এতিয়া স্বামী আৰু জীয়ৰী সঞ্জীৱনী আৰু প্ৰিয়দৰ্শনীৰ সৈতে শহুৰ শাহুৰ লগত সংসাৰত ব্যস্ত। বোৱাৰী গৰিমাই MA পাছ কৰাৰ পাছত টেক্সটাইল ডিজাইনিং শিকে। এতিয়াও মুম্বাইত তেওঁৰ সেই পেচা চলি আছে। প্ৰথমবাৰ জুবিন লণ্ডনলৈ যাওঁতে গৰিমাও লগত গৈ তাৰ নিবাসী অসমীয়া সুহৃদসকলৰ চেষ্টাত এখন অসমীয়া কাপোৰ আৰু সাজৰ প্ৰদৰ্শনী পাতেগৈ। এইদৰেই জুবিনৰ সৈতে গৈ বহুকেইখন বিদেশী চহৰত বস্ত্ৰ প্ৰদৰ্শনী আৰু বিক্ৰী কেন্দ্ৰ কৃতকাৰ্যতাৰে সম্পন্ন কৰি আহিছে। গীত পৰিৱেশন কৰিবলৈ জুবিনে প্ৰথম অৱস্থাত ভাৰততকৈ বিদেশলৈ বেছি অহা যোৱা কৰিলে। তাৰ পাছত অসমত সঘনাই প্ৰগ্ৰেম হ'বলৈ ধৰিলে। ফলস্বৰূপে পৰিয়াল পৰিজনৰ সৈতে সংস্পৰ্শৰ বৰ কমি আহিল। ঘৰত আহি শান্তিৰে কেইটামান নিশা কটোৱাটো অসম্ভৱ হৈ উঠিল। ঘৰলৈ আহিলেও লগে লগে এসোপা মানুহ সোমাই আহে। খাবলৈও সময় নোহোৱা হ'ল। মানুহৰ লগতে ওলাই যায়। খোৱাৰ নিয়ম নোহোৱা হ'ল। মানুহৰ দাবীৰ আগত আমি বা কোনেও একো কৰিব নোৱাৰা হ'লোঁ। অৱশ্যে মৰমৰ দাবী। 2006 চনত হিন্দী ছবি গেংষ্টাৰত গোৱা ইয়া আলী গানটোৱে ভাৰতত আলোড়ন তুলিলে। বছৰৰ শ্ৰেষ্ঠ গায়ক হিচাপে গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ডটো কুৱালালামপুৰত গ্ৰহণ কৰাৰ পাছত ৰাইজৰ মৰমৰ দাবী ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আহিবলৈ ধৰিলে। জুবিন আৰু ব্যস্ত হৈ পৰিল। এই ধৰণৰ অসম্ভৱ তীব্ৰগতিৰ জীৱন আৰু শাৰীৰিক শ্ৰমে তেওঁৰ শৰীৰ আৰু মনত বৰ্ণাব নোৱাৰা চাপ আৰু উৎকণ্ঠাৰ সৃষ্টি কৰিলে। এই বিক্ৰিয়াবোৰে তেওঁৰ শৰীৰ আৰু মনত কিবা অশুভ প্ৰতিক্ৰিয়া পৰে বুলি ভাবি আমি সদায় শংকিত হৈ থাকোঁ। পিছে শ্ৰী ঠাকুৰৰ কৃপা আৰু শুভাকাংক্ষী ৰাইজৰ আশীৰ্বাদত তেওঁ গান গাই আছে। তেওঁৰ খবৰ আমি সাধাৰণতে মানুহৰ মুখৰ পৰা নহ'লে বাতৰি কাকত, আলোচনী আদিৰ পৰাহে আজিও ল'ব লাগে। আগৰ দৰে এতিয়াও ইমান ব্যস্ততাৰ মাজতো
জুবিনে পুৰণা প্ৰিয় বন্ধু আৰু আত্মীয় পৰিজনৰ ঘৰত ঢৌতে খৰ মাৰি দেখা এটা দি সকলোৰে মনত ৰং সানি আহে। এই অভাৱনীয় ব্যস্ততাৰ মাজতে 2000 চনত তেওঁ তুমি মোৰ মাথো মোৰ নামৰ এখন ৰোমান্টিক সামাজিক কথাছবি পৰিচালনা কৰিবলৈ লয়। ছবিখন প্ৰযোজনা কৰিছিল জুবিনৰ বন্ধু আৰু তেওঁৰ বহুবোৰ শ্ৰাব্য কেছেটৰ প্ৰযোজক জি মিউজিকৰ স্বত্বাধিকাৰী শ্ৰী দেৱকুমাৰ বৰকটকীয়ে। ছবিখনৰ মুখ্য অভিনেতা, গায়ক, সংগীত পৰিচালক, কাহিনীকাৰ, সংলাপ ৰচয়িতা সকলো জুবিন গাৰ্গ আছিল। ছবিখন চলিল, কিন্তু কাহিনীৰ দুৰ্বলতাৰ হেতু কোনো আলোড়ন তুলিব নোৱাৰিলে। এই কথাছবিখনৰ সন্দৰ্ভত জুবিনৰ এটা সন্তুষ্টিৰ কাৰণ হ'ল যে স্বৰ্গীয়া মাকে যোৱাৰ আগতে এই ছবিখন দেখি যাবলৈ পালে। ভনীয়েক জংকীয়েও দেখি গ'ল। এই একবিংশ শতিকাৰ প্ৰথম ভাগতেই পৰিচালক নাট্যকাৰ শ্ৰী মুনীন বৰুৱাই স্বৰ্গীয় ভৱেন্দ্ৰনাথ শইকীয়া ৰচিত আৰু স্ক্ৰিপ্ট লিখিত দীনবন্ধু নামৰ ছবিখন কৰিবলৈ লয়। স্বৰ্গীয় শইকীয়াই মধ্যবিত্তৰ অভাৱৰ ভাৱ গধুৰ আৰু অন্তৰ চুই যোৱাকৈ লিখা দীনবন্ধু অসমীয়া পাঠক আৰু দৰ্শকৰ হৃদয়ৰ পাহৰিব নোৱাৰা সম্পদ। এই ছবিখনতো জুবিন একেধাৰে অভিনেতা, সংগীত পৰিচালক আৰু গায়ক আছিল। ছবিখনত জুবিনে কৰা চৰিত্ৰটো এটা অৰ্থনৈতিকভাৱে দুৰ্বল সমাজৰ গানৰ মাষ্টৰৰ। এই চৰিত্ৰৰ সাৱলীল আৰু স্বাভাৱিকভাৱে মনত ৰৈ যোৱা অভিনয়ে জুবিনক নিৰ্ভৰযোগ্য অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰিলে। আৰু কথাছবিখনৰ বৰষুণ বিষয়ক গান দুটাৰ সুৰৰ নিৰ্মাণ আৰু গায়কীয়ে সমাজৰ হৃদয়ৰ টুন কৰিলেই গান দুটাক অসমীয়া জগতত দুটা বিশিষ্ট গানৰ মান্যতা দিলে। উল্লেখ্য গান দুটাৰ গীতিকাৰ স্বয়ং স্বৰ্গীয় শইকীয়াদেৱ। সেই বছৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ ৰজত কমল পালে। বৰ্তমান যুগৰ কৰ্মহীন বেকাৰ যুৱকসকলৰ সমস্যাক লৈ মণিপুৰৰ এম মদিৰামে এখন অসমীয়া ছবি মন যায় কৰিবলৈ ল'লে। ছবিখনত দেখুওৱা হৈছে নিবনুৱা যুৱকসকলৰ কৰ্মস্পৃহা, আলস্যই অনা বদভ্যাসবোৰ, অন্যায়ৰ অস্ত্ৰ হাতত তুলি লোৱা, নিঃসহায়তা, সৰ্বশেষত বিবেক দংশন, অসহ্য মানসিক বেদনা আৰু শেষত মোহমুক্তি। এই ছবিত জুবিনে মুখ্য চৰিত্ৰ ৰূপায়ণ কৰাৰ উপৰিও সংগীত পৰিচালক আৰু মুখ্য গায়কৰ ৰূপত অৱতীৰ্ণ হ'ল। এইখন ছবিয়েও ৰাষ্ট্ৰীয় পুৰস্কাৰ ৰজত কমল পালে। সমালোচকৰ মতে এই ছবিখনত জুবিনৰ হৃদয় বিদাৰক অভিনয় আৰু শীৰ্ষক গীত মন যায় মোৰো মন যায়ে অভিনয় আৰু কথাছবিৰ সংগীতত দুটা নতুন মাত্ৰা যোগ দিলে। এই গ্ৰন্থ লিখাৰ ক্ষণত জুবিন আৰু এখন নতুন ছবি ইউ আৰ নট মাই জুলিত অভিনেতা, সংগীত পৰিচালক আৰু গায়ক হিচাপে লিপ্ত হৈ শ্বুটিঙত ব্যস্ত আছে। এই চিনেমাখনৰো পৰিচালক সেই তীক্ষ্ণ দৃষ্টিৰ এম মণিৰামেই। আৰু এখন কথাছবিৰ কথা নক'লে অসম্পূৰ্ণ হ'ব। খাচী আৰু ইংৰাজী ভাষাত নিৰ্মিত খাচীয়া পাহাৰৰ পটভূমিৰে ইকো অফ চাইলেন্স নামৰ ছবিখনে জুবিনলৈ শ্ৰেষ্ঠ সংগীত পৰিচালক তথ্যচিত্ৰ শাখাত ৰাষ্ট্ৰীয় পদক কঢ়িয়াই আনে। তেওঁৰ সংগীতময় জীৱনৰ আৰু এক উল্লেখনীয় ঘটনা হ'ল কবিৰ বেদীৰ পুতেক আদাম বেদী অভিনীত ইংলিছ হিন্দী কথাছবি ষ্ট্ৰিং। আদাম বেদী নিজে আমেৰিকাৰ নাগৰিক, বিদেশীৰ চকুত ভাৰত, এনে ভাৱৰ ওপৰত লিখা কাহিনী এটাৰ তেওঁ চিত্ৰৰূপ দিছিল। সংগীত পৰিচালক আৰু মুখ্য গায়ক আছিল জুবিন। গায়ক ৰূপে তাত তেওঁ দেখাও দিছিল। এই ছবিতেই বৰগীত ৰাম ৰামক হিন্দীলৈ ভাঙনি কৰি পৰিৱেশন কৰিছিল। এনেতে জুবিনৰ গানৰ বিষয়ে কেইটামান কথা মনত পৰিল। বহুতে সন্দেহ কৰে জুবিনৰ গানবোৰ মই লিখি দিয়া বুলি। কথাটো অমূলক, কাৰণ মই কবিতাৰ দৰে গানো লিখোঁ মাজে সময়ে, কিন্তু মোৰ গানবোৰ কবিতা হৈ যায়, গতিকে সুৰ দি গোৱাত অসুবিধা হয়। প্ৰকৃততে জুবিনে মই লিখা গান দুটাহে শ্ৰোতাৰ আগত গাইছে, মায়া কেছেটত জোনাক গলা জাৰৰ নিশা আৰু যোৰহাট আকাশবাণীত কাজল বৰণী হৰিণী। আৰু সেই সময়ৰ দুটামান গান আছিল যি মোৰ মনত পৰা নাই বা তাৰ নকলো মোৰ হাতত নাই। দিনলিপি লিখা বা জৰুৰী কাগজ আদি ফাইল কৰি ৰখাৰ অভ্যাস তেওঁ নকৰিলেই। সেয়ে মই লিখি দিয়া কেইবাটাও গানৰ কপি তেওঁ হেৰুৱাই পেলাইছে বা ক'ত থলে ক'ব নোৱাৰে। এতিয়াও যি কাগজ পত্ৰ ৰাখিছে তাক আমাৰ বোৱাৰী গৰিমাইহে ৰাখিছে। এদিন কথা প্ৰসংগত মই কৈছিলোঁ ল'ৰাকালৰ বিষয়ে এটা গান লিখিলে কেনে হয়, যেনে সময় ল'ৰালিক ঘূৰাই দে মোক। কথাটো তেওঁৰ মনত থাকিল। কিছুদিনৰ পাছত দেখিলোঁ তেওঁৰ অন্যতম জনপ্ৰিয় কেছেট পাখীয়ে মুক্তি লাভ কৰিলে আৰু শীৰ্ষক গানটো পাখি পাখি মন
পাখি লগা মোৰ মন পাখি মেলি যা উৰি শুনি শ্ৰোতাই একাত্ম নহৈ নোৱাৰিলে। সকলোৰে নিজৰ নিজৰ শৈশৱ যেন সশৰীৰে সন্মুখত থিয় দিলেহি। নিজৰ ল'ৰালি কালৰ প্ৰতি গাঁৱৰ প্ৰতি জুবিনৰ এই আদৰ বহুকেইটা গানত শক্তিশালীভাৱে ভুমুকি মাৰিছে। কোৱা বাহুল্য সৰল ভাৱেৰে পোনপটীয়া উপমা আৰু ব্যথাৰ ব্যঞ্জনাৰে জুবিনে লিখা গানটো মোৰ কল্পনাতকৈ বহুত গুণে বেছি হৃদয়গ্ৰাহী হ'ল। গাঁও জীৱন যে আমি এৰিব নোৱাৰোঁ ইও এক প্ৰমাণ। মায়া কেছেট নিৰ্মাণৰ সময়ত কোনোবা এজন তথাকথিত ওস্তাদে কৈছিল, কি নাম ৰাখিলা এইটো? মায়া? কিবা বৰগীত যেনহে লাগিছে। ভাৰতীয় দৰ্শনৰ মায়া যেন চিৰন্তন তাক তেখেতে নুবুজিলে। সঁচাকৈয়ে সকলো মায়া বাসনা অমূলক। অকালতে মাতৃহাৰা পুত্ৰৰ কৰুণ বিননি গুপুতে গুপুতে গানটো। কলিজা সামৰা এই গীতটো জুবিনৰ মাতৃৰ প্ৰতি সৰ্বোত্তম আৰু অচলা ভক্তিৰ শ্ৰদ্ধাঞ্জলি। ভগ্নীহাৰা শিশুৱেও আমাক কন্দুৱালে। জুবিনক মই যেনেকৈ জানো, এই ক্ষীণকায় গ্ৰন্থখনৰ এইটো শেষৰ অধ্যায়। শেষ বুলিনো কেনেকৈ ক'ম? জুবিনৰ কবিতা পুথি শব্দ অনুভূতিত এফাকি কবিতা আছে। শেষ বুলিলেইটো শেষ নহয়, আকৌ আৰম্ভ হয়, শেষ নহয়। জুবিনৰ বিষয়ে লিখিবলৈ লৈও মই সেই কথাই ভাবিছোঁ। তেওঁৰ বিষয়ে কেঁচুৱাৰ পৰা তুলি ডাঙৰ কৰিলোঁ। পিতা মাতাক ভনী দুজনীক কোনোদিনে দুখ দিয়া নাই। যৌৱনত দেখিলোঁ গানৰ প্ৰতি প্ৰাণতকৈ অধিক ভালপোৱাৰে অদমনীয় সাহসেৰে যৌৱনৰ শুদ্ধতাৰে অকলেই আন্ধাৰৰ দিনবোৰৰ মাজেৰে গুৱাহাটী আৰু মুম্বাইৰ অসহায় আৰু অনিশ্চিত দিনবোৰৰ মাজেৰে এই বৰ্তমানৰ ফালে আগুৱাই আহিল। বিপৰীত অৱস্থাৰ লগত হাঁহি মুখেৰে যুঁজ দিয়াটো তেওঁ সৰুতেই পঢ়া মাৰ্জাৰী কিনান ৰংলিছৰ ইয়াৰলিং নামৰ উপন্যাসখনৰ পৰাই শিকিছিল বোধহয়। সেইখন কিতাপ তেওঁৰ বৰ প্ৰিয় আছিল। ইয়াৰলিঙৰ কথা তেওঁৰ মুখত বহুত শুনিছিলোঁ। জুবিনৰ কৈশোৰৰ গঠনমূলক সময়ছোৱাতো তেওঁ নিষ্ঠাৰে বহু বাংলা আৰু ইংৰাজী কিতাপ পঢ়িছিল। কাৰণ তাত অৰ্থাৎ কৰিমগঞ্জত অসমীয়া কিতাপৰ অভাৱ আছিল। মেট্ৰিক পাছ কৰাৰ পাছত তেওঁ আৰু এখন কিতাপ পঢ়িছিল মনত ৰখাকৈ, চাৰ্লি চেপলিনৰ আত্মজীৱনী। তেওঁৰ মুখৰ পৰা শুনামতে এই কিতাপখনে তেওঁক আটাইতকৈ বেছি প্ৰভাৱান্বিত কৰিছিল। ভাল কিতাপ পঢ়াটো তেওঁৰ আজীৱন অভ্যাস। খুব নাম কৰা গ্ৰন্থ পালে মোকো আনি দিয়ে। অলপতে তেওঁ মোক ডেন ব্ৰাউনৰ দ্য ভিঞ্চি কোড আৰু আৰহান পামুকৰ স্নো উপন্যাসখন আনি দিছিল। তুৰস্কৰ আভ্যন্তৰীণ জীৱন আৰু সমাজৰ ওপৰত লিখা নোবেল বঁটা বিজয়ী পামুকৰ এইখন বৰ সুখপাঠ্য উপন্যাস। এই লিখকৰ কিতাপৰ প্ৰকাশক চন্দ্ৰপ্ৰকাশৰ স্বত্বাধিকাৰী শ্ৰী ৰাজেন্দ্ৰ মোহন শৰ্মা আৰু ভায়েক শ্ৰী ৰবীন্দ্ৰ মোহন শৰ্মাই আঁচনি কৰিলে যে মোৰ নতুন কাব্যগ্ৰন্থ কল্পতৰু বৰ্ণমালা জুবিনৰ হতুৱাই উন্মোচন কৰাব। জুবিনে তাৰিখ দিব নোৱাৰাৰ হেতু তেওঁলোক প্ৰায় 3 মাহ ৰৈ থাকিল। কথামতেই জুবিনে 6 ডিচেম্বৰ 2009 চনত গুৱাহাটী প্ৰেছ ক্লাবত সুধী সমাজৰ আগত এই পুথি উন্মোচন কৰি পৰিবাৰ গৰিমাৰ সৈতে কিতাপখনৰ পৰা এটা কবিতা পাঠ কৰিও উপস্থিত সমাজক শুনালে। এই কাৰ্যৰ দ্বাৰা চন্দ্ৰপ্ৰকাশে এটা কতো নোহোৱা নোপোজা দৃষ্টান্ত ৰাখিলে। পুত্ৰৰ দ্বাৰা পিতৃৰ গ্ৰন্থ উন্মোচন। পৃথিৱীত এনে দৃষ্টান্ত নাই বোধহয়। তেওঁৰ সংগীতময় জীৱনৰ প্ৰথমৰ পৰাই লক্ষ্য কৰিছিলোঁ তেওঁৰ নিৰহংকাৰী স্বভাৱ। তেওঁ নিজৰ সফলতা বা কীৰ্তিৰ বিষয়ে কেতিয়াও কথা নাপাতে। অসংখ্য সাফল্য গানৰ স্ৰষ্টা হৈও তেওঁ কোনোদিনে কেতিয়াও কাকো সেই গানবোৰৰ বিষয়ে নুসুধে। গানৰ বিষয়ে কোনো মতামত নিবিচাৰে। মই সাহিত্য জগতৰ লগত জড়িত কাৰণে ইয়াত এক অসহ্য ব্যৱহাৰ দেখিছোঁ। নতুন লিখক চামে আৰু কিছু বয়স্ক লেখকেও এখন সাহিত্য মেলৰ ছবি কাগজত ওলালে ফোন কৰিও কয়, আমাৰ ফটো ওলাইছে, নামটোও দিছে। লগ পালেতো সেই বিশেষ কবিতা বা গল্পটোৰ বিষয়ে বকলা মেলে। জুবিনে ফিল্মফেয়াৰ এৱাৰ্ড বা স্বয়ং ৰাষ্ট্ৰপতিৰ পৰা পুৰস্কাৰ লৈ আহিও ইয়াত একোৱেই কোৱা নাই। মাথো সুধিলে কয়, প্ৰাইজটো লৈ আহিলোঁ। বছ সিমানেই। তেওঁৰ চিন্তাত কিবা আধ্যাত্মিক ভাৱ আছেনে নাই মই ক'ব নোৱাৰোঁ। সেই বিষয়ে কোনোদিনে কথা পতাও নাই। কিন্তু মই বুজিছোঁ তেওঁ গীতাৰ কৰ্মত অধিকাৰ ফলত নহয় এই নীতি কায়মনোবাক্যে অনুসৰণ কৰে। কাপোৰ কানিৰ বিষয়তো উদাসীন। চখ কৰি পিন্ধে, পিছদিনাই সেই চখৰ কাপোৰ জোতা
ক'ৰবাত কাৰোবাৰ ঘৰত এৰি থৈ আহে। সেই বিষয়ে কেতিয়াও টু শব্দটি কৰা শুনা নাই। টকা পইচাৰ বিষয়ত জুবিন উদাসীন হয়, কিন্তু বেছিভাগ ক্ষেত্ৰতে বাধ্য হৈ সহকৰ্মী, বন্ধু বান্ধৱ, বান্ধৱী, আত্মীয়ই অনেকেই ঋণ লৈ তেওঁক ঘূৰাই দিয়া নাই। ফলস্বৰূপে উপৰোক্ত বৰ্গবোৰৰ যথেষ্ট সংখ্যক মানুহ জুবিনৰ ওচৰত চিৰঋণী। তেওঁৰো তাগিদা দি ফুৰিবলৈ সময় নাই, সেইসকলৰ মনোবেদনা নাই, আৰু তেওঁলোকেই জুবিনৰ বদনামত শতমুখ। তদুপৰি তেওঁলোক লগতে থাকি জুবিনক বিপথে চালিত কৰাত সদায় সচেষ্ট। এইটো সাধাৰণ ধাৰণা যে জুবিনে বিহুৱে পূজাই সংগীত পৰিৱেশন কৰি কতো উপাৰ্জন কৰে, কিন্তু জানিও কোনেও নকয় যে বহুলাংশে সংগীত অনুষ্ঠানৰ কৰ্মকৰ্তাসকলে পণৰ ধন আধাহে দিয়ে। দুই এক ব্যতিক্ৰমী অনুষ্ঠানৰ বাদে। টকা নুঠিলে উঠাই আছোঁ, অহা দেওবাৰলৈ দি আহিমগৈ, এইবোৰ বচন মাতি ফুচুলাই পঠাই দিয়ে। তেওঁলোকে ভাবি নাচায় যে জুবিনৰ লগতে প্ৰায় 20জন মানুহ জীৱিকাৰ পৰা বঞ্চিত হয়। কিন্তু কোনো কোনো কৰ্মকৰ্তাক অনুষ্ঠানৰ পাছত ভোজ ভাত খাই মটৰ বাইক কিনাও দেখা গৈছে। এইবোৰ পোনে পোনে বেআইনী কাৰ্য। দান বৰঙণি দিয়া ৰাইজ সচেতন নহ'লে এই ধৰণৰ শোষণ চলি থাকিব, আৰু সৰু পথাৰৰ ঘটনাৰ পুনৰাবৃত্তি নহ'ব বুলি কেনেকৈ ক'ব? আমাৰ ধাৰণা কৰা মতে টকা পইচাবোৰ পোৱা হ'লে জুবিনৰ দৰে উদাৰ হৃদয়ৰ মানুহে আৰু অনেক জনহিতকৰ কাম কৰিব পাৰিলেহেঁতেন। সেয়ে শেষলৈ জুবিনে গীত পৰিৱেশন পেচাটো সঠিক প্ৰফেশ্যনেল লাইনলৈ আনিবলৈ বাধ্য হ'ল। তেওঁৰ আৰু এটা লক্ষণীয় কথা নকৈ নোৱাৰোঁ। তেওঁৰ স্বভাৱ ফকীৰৰ দৰে, মানুহক মুক্ত হস্তে দান কৰে। তাৰ পাছত মুহূৰ্ততে কিছু টকাৰ প্ৰয়োজন পৰিলে দেখা যায় তেওঁৰ হাতত টকা নাই। এই কথাটোৱে মোকো প্ৰায় বিস্মিত কৰে। তেওঁ অতীত বা ভৱিষ্যত ভাবি মূৰ কামোৰণি নলয়। বুদ্ধদেৱৰ দৰে গুৰুসকলে কোৱা বৰ্তমানত জীয়াই থকা কথাষাৰ তেওঁ নিত্যই পালন কৰে। কথাষাৰ সঁচা, অতীত ভৱিষ্যত সকলো বৰ্তমান, পাৰ হৈ যোৱা বৰ্তমান আৰু আহিবলৈ ধৰা বৰ্তমান। বৰ্তমানত জীয়াই থকা আৰু কৰ্ম কৰা মানুহৰ ভীষণ একাগ্ৰতা থাকে। তেওঁৰ ৰাশি বৃশ্চিক, পশ্চিমীয়া আৰু ভাৰতীয় দুই দিশৰ জ্যোতিষশাস্ত্ৰৰ মতে। মানুহৰ জীৱনত কি প্ৰত্যক্ষ প্ৰভাৱ থাকে নাজানো, কিন্তু বহুত ডাঙৰ মানুহেও দেখিছোঁ জ্যোতিষত বিশ্বাসী। যাই হওক, জুবিনক দেখিছোঁ যিটো ইচ্ছা হয় সেইটো কাম কৰে, বাধা দি লাভ নহয়। ধৰক কিবা এটা মন গ'ল কিনিলে, পাছতহে আহি ক'বহি। ক'বলৈ তাৰো ঠিকনা নাই। তেতিয়া বস্তুটোৰ কামটোৰ সদ্যহতে নিষ্প্ৰয়োজনৰ কথা কোৱাটো কোনো অৰ্থ নাই। ঘৰৰ মাৰুতি গাড়ীখন বিক্ৰী কৰাৰ পাছতহে আমাক জনাইছে। যিটো তেওঁৰ মন মেজাজে ভাল বুলি জানে তাকেই কৰে।